অসমত মেটাৰ্নেল মৰ্টিলিটি অৰ্থাৎ সন্তান জন্ম দিবলৈ যাওঁতে প্ৰসূতিৰ মৃত্যুৰ হাৰ প্ৰতি লাখ লাইভ বাৰ্থৰ বিপৰীতে 490টা আছিল আৰু দেশৰ ভিতৰতে হেয়া আটাইতকৈ বেছি আছিল যেতিয়া 490 অসমৰ মেটাৰ্নেল মৰ্টেলিটিৰ সংখ্যা আছিল তেতিয়া দেশত মেটাৰ্নেল মৰ্টেলিটি আছিল 301টা অৰ্থাৎ অসম আৰু ভাৰতৰ মাজত প্ৰায় 200 পইণ্ট বা 200 সংখ্যাৰ পাৰ্থক্য আছিল আৰু ই আমাৰ ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ জৰাজীৰ্ণ পৰিৱেশটোক প্ৰতিনিধিত্ব কৰিছিল ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান আৰম্ভ হোৱাৰ পিছত ই ক্ৰমাগতভাৱে হ্ৰাস পায় আৰু এই যিটো হ্ৰাসৰ গতি ই যথেষ্ট ক্ষীপ্ৰ আছিল কিন্তু তথাপিতো আমি দেশৰ ভিতৰত যথেষ্টখিনি ইম্প্ৰুভ কৰাৰ পিছতো আমি দেশৰ ভিতৰত আটাইতকৈ যাৰ মেটাৰ্নেল মৰ্টেলিটি ৰেট আটাইতকৈ বেছি অৰ্থাৎ প্ৰসূতিৰ মৃত্যু আটাইতকৈ য'ত বেছি যিখন ৰাজ্যত বেছি হয় সেই ধৰণে আমাৰ পৰিচয় চলি আছিল আমি যদি চাব যাওঁ 490ৰ পৰা 2018 আৰু 20 চনৰ যি SRS আছিল তাতে আমাৰ 195 লৈকে প্ৰতি লাখত প্ৰসূতিৰ মৃত্যুৰ হাৰ কমি আহে কিন্তু তথাপিতো আমি দেশৰ ভিতৰতে আটাইতকৈ প্ৰসূতিৰ মৃত্যুৰ হাৰ সৰ্বাধিক হোৱা ৰাজ্য বুলি আমাৰ পৰিচয় আছিল যোৱা দুটা মাহত দুখন SRS বুলেটিন প্ৰকাশ হয় এখন SRS বুলেটিন আছিল 2019 আৰু 21ৰ প্ৰসূতিৰ মৃত্যুৰ হাৰ আৰু আনখন SRS যোৱা এসপ্তাহত প্ৰকাশ হৈছে 2020 আৰু 22ৰ SRS 2019 আৰু 21ৰ SRSত প্ৰসূতিৰ মৃত্যুৰ হাৰ নিম্নগামী হৈ 167 পাইগৈ অৰ্থাৎ 480ৰ পৰা আমি 167 লৈ আমি আহিবলৈ সক্ষম হ'ম আৰু যোৱা 3 দিন আগত SRS বুলেটিন প্ৰকাশ হয় 2020 আৰু 22 অৰ্থাৎ আজি আমি 2025ত আছো ইয়াৰ আপ টু ডেট বুলেটিন এতিয়ালৈকে প্ৰকাশ পোৱা নাই কিন্তু 2020 আৰু 22ৰ SRS বুলেটিনত ৰাজ্যৰ প্ৰসূতিৰ মৃত্যুৰ হাৰ 125 লৈকে নামি আহে অৰ্থাৎ আমি যদি চাব যাওঁ যে 2006 চনত 480 প্ৰসূতিৰ মৃত্যুৰ হাৰেদি আৰম্ভ কৰি আমি যোৱা বছৰ কেইটাত বিশেষকৈ যোৱা দুটা দশকত আমি ইয়াত 22 লৈকে আছে গতিকে দুটা দশক বুলি আমি ক'ব নোৱাৰো কিছু কম যোৱা 16-17 বছৰত ৰাজ্যৰ স্বাস্থ্য খণ্ডত হোৱা যিটো ৰূপান্তৰ সেই ৰূপান্তৰে আমাক 125 প্ৰসূতিৰ মৃত্যুৰ হাৰলৈ আমাৰ ৰাজ্যখনক নমাই আনে মই আগতে আপোনালোকক কৈছিলো যে ঐতিহাসিকভাৱে অসমতে আটাইতকৈ বেছি মেটাৰ্নেল মৰ্টেলিটি ৰেট আছিল 2019-21ৰ বুলেটিনত মধ্যপ্ৰদেশ আমাতকৈও নিম্নগামী হয় অৰ্থাৎ আমি লাষ্ট বাট ওৱান হওঁ আমাৰ এটা অংক আমি আগলৈ যাওঁ এইবাৰ আপোনালোকে জানি ভাল পাব যে MMRৰ ক্ষেত্ৰত আমি অকল 125 লৈকে নামি অহা নহয় মধ্যপ্ৰদেশ ছত্তীশগড় উত্তৰ প্ৰদেশ আৰু উৰিষ্যাৰ দৰে বৃহৎ ৰাজ্যকো আমি পিছ পেলাই অসমৰ পজিশন অকণমান হলেও আমি ইম্প্ৰুভ কৰিবলৈ সক্ষম হৈছো
আৰু যদি এই প্ৰজেকশ্যনত আমি চাব যাওঁ যে যিটো ধৰণে অসমৰ হ্ৰাস পাইছে যদি আপ টু ডেট SRS প্ৰকাশ হয় তেতিয়াহ'লে আমি ভাবো যে আমি ডাবল ডিজিটলৈকে নামি আহিছো তেনেকুৱা এটাও আমাৰ ধাৰণা হয় মই আমাৰ স্বাস্থ্য খণ্ডৰ এই ৰূপান্তৰৰ ইউজুৱেলি য'ত শিক্ষা স্বাস্থ্য আদিত পজিশন সলনি কৰা সূচাংক সলনি কৰা আন ৰাজ্যক পিছ পেলাই যোৱা অত্যন্ত কঠিন কাম কাৰণ সকলো ৰাজ্যই সমানে লাগি থাকে আৰু যেতিয়া হিষ্টৰিকেলি ঐতিহাসিকভাৱে আমি বহুত পিছত থাকো দেশৰ লগত 200% পাৰ্থক্য থাকে তাত ইমপ্ৰুভ কৰাৰ বহুত বেছি সম্ভাৱনা নাথাকে কিন্তু অসমৰ স্বাস্থ্য খণ্ডত